ওম শান্তি 29 জুলাই 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল, এই ভাৰতভূমি নিৰাকাৰ পিতাৰ জন্মভূমি হয়। ইয়াতেই পিতা আহে তোমালোকক ৰাজযোগ শিকাই ৰাজ্য ভাগ্য দিবলৈ, তোমালোকৰ সেৱা কৰিবলৈ। প্ৰশ্ন: শিৱ বাবাই নিজৰ প্ৰতিগৰাকী সন্তানৰ দ্বাৰা কোনটো প্ৰতিজ্ঞা কৰায়? উত্তৰ: মৰমৰ সন্তানসকল, প্ৰতিজ্ঞা কৰা যে বাবা আমি কোনো ধৰণৰ বিকৰ্ম নকৰোঁ, 5 বিকাৰক আমি দান দিওঁ। ভিতৰি ভয় থাকিব লাগে। যদি আমি দান দি পুনৰ ঘূৰাই লওঁ তেন্তে বহুত পাপ হৈ যাব, যাৰ বাবে কঠোৰ শাস্তি খাব লাগিব। হৰিশ্চন্দ্ৰৰ কাহিনীও ইয়াৰ ওপৰতে ৰচা হৈছে। ওম শান্তি। এয়া সন্তানসকলৰ হৈছে ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন। সন্তানসকলে জানে যে আমি তেওঁৰ ওচৰলৈ আহিছোঁ। তেওঁৱেই কল্পই কল্পই আহি ভাৰতবাসীৰ সন্তানসকলক ৰাজ্য ভাগ্য দিয়ে। ভাৰততে আহে নহয় জানো? এয়া ভাৰত ভূমি হয়। নিজৰ স্থানৰ প্ৰতি বহুত স্নেহ সন্মান থাকে। যেনেকৈ কোনোবা বিদেশৰ বিশিষ্ট ব্যক্তি ইয়াত মৃত্যু হ'লে তেতিয়া তেওঁক বিদেশলৈ লৈ যায়, অথবা ইয়াৰ কোনোবা বিশিষ্ট ব্যক্তিৰ বিদেশত মৃত্যু হ'লে তেতিয়া তেওঁক ইয়ালৈ লৈ আহে, নিজৰ ভূমিৰ মান ৰাখে। ভাৰতক কোৱা হয় ভগৱানৰ জন্মভূমি। এইটোও জানা, যাক ভগৱান অথবা আল্লাহ পৰমাত্মা বুলি কয়, তেওঁৰ সন্মুখত এতিয়া তোমালোক বহি আছা। নামটো নিশ্চয় লাগে নহয় জানো? আল্লাহ বুলি কয়, তথাপিও লিংগৰ পূজা কৰে। ঈশ্বৰ অথবা খোদা বুলি কয়, তেন্তে নিশ্চয় তেওঁৰ স্মাৰক লাগে নহয় জানো? লিংগক কোনো ফালে বাবাই কৈছে, লিংগক সকলোফালে পূজা কৰে। চিত্ৰসমূহতো আজিকালি দেৱতাসকলৰ আগত পৰমপিতা পৰমাত্মাৰ চিত্ৰ লিংগ দেখুৱায়। তেওঁ হৈছে সকলোতকৈ উচ্চ, তেওঁৰ নিজৰ শৰীৰ নাই, সেয়েহে নিৰাকাৰ বুলি কোৱা হয়, সাকাৰ নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি তেওঁৰ সন্মুখত কল্পই কল্পই উপস্থিত হওঁ শিক্ষা ল'বৰ কাৰণে। ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী হয়, তেন্তে নিশ্চয় ৰাজযোগ শিকায়। বিদ্যাৰ্থীসকলক ৰাজযোগ শিকাইছিল আৰু তেওঁলোক ৰজা ৰাণী হৈছিল। যুদ্ধ আদিৰতো কথা নাই। এওঁলোক লক্ষ্মীনাৰায়ণ আদিয়ে যুদ্ধৰ দ্বাৰা জানো বাদশ্বাহী পাইছে, অৰ্থাৎ সাম্ৰাজ্য পাইছে? একেবাৰে নহয়। জগতে একেবাৰে নাজানে যে এওঁলোকে সত্যযুগত ৰাজ্য কেনেকৈ পালে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমি পিতাৰ পৰা ৰাজ্য লৈ আছোঁ। আমি তেওঁৰ সন্মুখত বহি আছোঁ। তেওঁৱেই বাবা, কৃষ্ণ নহয়। কৃষ্ণটো সৰু শিশু, তেওঁ হৈছে ৰচনা। এতিয়া যথাযথ কৃষ্ণই নিজৰ পদ লৈ আছে, যিয়ে আকৌ ভৱিষ্যতে কৃষ্ণ বুলি পৰিচয় দিব। এয়া হৈছে সকলো পঢ়াৰ কথা। তোমালোকে জানা যে বাবাই আমাক ৰাজযোগ শিকাই আছে। যেনেকৈ মনুষ্যই মনুষ্যক বেৰিষ্টাৰ, ইঞ্জিনিয়াৰ আদি কৰি গঢ়ি তোলে, হওঁতে মনুষ্যই হয় নহয় জানো? তোমালোকে বুজি পোৱা, আমিও মনুষ্য, কিন্তু আমি পতিত। এতিয়া পিতাই পাৱনো কৰি তোলে আৰু আমাক উত্তৰাধিকাৰো দিয়ে। পাৱন সৃষ্টিটো নতুন সৃষ্টিয়ে হ'ব। নতুন সৃষ্টিত আছেই বাদশ্বাহী। এতিয়া তোমালোক পিতাৰ সন্মুখত বহি আছা। যেনেকৈ লৌকিক পিতাই বহি সন্তানসকলক মৰমেৰে বুজায়, এওঁ হৈছে পাৰলৌকিক বিচিত্ৰ পিতা, যাৰ বাবে তোমালোকে গায়ন কৰি আহিছা। তুমিয়েই মাতা পিতা। এই সময়ত তোমালোকে জানা যে এওঁ নিজৰ ভূমিকা পালন কৰে, যিটো ভক্তি মাৰ্গত আমি গায়ন কৰোঁ। তোমালোকে কোৱা আমি শিৱ বাবাৰ ওচৰলৈ আহিছোঁ। চিঠিও লিখা শিৱ বাবা মাৰফত ব্ৰহ্মা। কাৰোবাক চিঠি দেখুৱালে আচম্বিত হৈ যাব।
শিৱ বাবা মাৰ্ফত ব্ৰহ্মা এনেকৈতো কেতিয়াও শুনা নাই। শিৱ বাবা ব্ৰহ্মাৰ শৰীৰত আহি বিষ্ণুপুৰী স্থাপনা কৰি আছে। সন্মুখত থিয় হৈ আছে। ওপৰত আছে শিৱ বাবা। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰিছিল, এতিয়া পুনৰাই কৰি আছে। এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। ৰাজবিদ্যাতো বেৰিষ্টাৰী পঢ়ালে তেতিয়া পুৰুষ মহিলা দুয়োৱে পঢ়ে। মহিলাও জজ, বেৰিষ্টাৰ, ডাক্তৰ আদি হয়। এয়াও প্ৰবৃত্তি মাৰ্গ হয়। সন্ন্যাসীসকলৰ হৈছে নিবৃত্তি মাৰ্গ, সেয়া বেলেগ। এইটো বাবাই বুজাইছে। শংকৰাচাৰ্য যদি নাহিলেহেঁতেন তেন্তে পবিত্ৰতাৰ অংশও নাথাকিলেহেঁতেন। ভাৰত একেবাৰে জ্বলি মৰিলহেঁতেন। এয়া নিৰ্ধাৰিত হৈ আছে ভাৰতক থমাবলৈ। ভাৰত বহুত পবিত্ৰ আছিল, পুনৰ অপবিত্ৰ হৈছে। এতিয়া ভাৰত কিমান কঙাল। কয় সোণৰ লংকা সমুদ্ৰৰ তলত গুচি গ'ল। এতিয়া লংকাটো সোণৰ হ'ব নোৱাৰে। এই সকলোবোৰ কাহিনী লিখিছে যাৰ দ্বাৰা লাভ একোৱেই নহয়। তোমালোক সন্তানসকলে জানা যে যথাযথ বাবাই আমাক একেবাৰে সহজ স্মৃতিৰ বলেৰে কিমান উচ্চ কৰি গঢ়ি তোলে। পিতাই প্ৰতিজ্ঞা কৰাই যদি নিৰন্তৰ স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা তেন্তে বিকৰ্ম বিনাশ হৈ যাব। ভক্তি মাৰ্গতো স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিছা নহয় জানো? কিয় স্মৰণ কৰা? যাতে আমাৰ সাক্ষাৎকাৰ হয়। এইটো ভাবি স্মৰণ নকৰা যে কৃষ্ণপুৰীত আমি বাদশ্বাহী পাই যাওঁ বা আমি নৰৰ পৰা নাৰায়ণ হৈ যাওঁ। নহয়, তোমালোকৰো এইটো আশা নাছিল যে আমি মনুষ্যৰ পৰা দেৱতা হ'ম। গায়নো কৰে, মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। তোমালোকে দেখিবলৈ পোৱা যথাযথ কলিযুগৰ পাছত সত্যযুগ আহিব। কলিযুগত ইমান মনুষ্য আছে, সত্যযুগত এটা ধৰ্ম হ'ব। এতিয়া তোমালোকে আত্মা আৰু পৰমাত্মাৰো জ্ঞান পাইছা। জগতত এজনো মনুষ্য নাই যাৰ আত্মাৰ জ্ঞান আছে। আত্মাত 84 জন্মৰ ভূমিকা কেনেকৈ নিহিত হৈ আছে এইটো কোনেও নাজানে। এই শব্দবোৰো কোনেও কাৰো পৰা শুনা নাই। পিছতো হৈছে বাবাই কৈছে, পিতাটো হৈছে জ্ঞানৰ সাগৰ, পতিত পাৱন, নিৰাকাৰ। তোমালোকে জানা আমি আত্মা। এতিয়া পাপ আত্মাৰ পৰা পুণ্য আত্মা হৈ আছো। সত্য যুগততো হৈছে সকলো পুণ্য আত্মা, ইয়াত হৈছে পাপ আত্মা। এনেকুৱা নহয় যে বহুত দান পুণ্য কৰোঁতাসকলক পুণ্য আত্মা বুলি কোৱা হয়। নহয়, পুণ্য আত্মা থাকেই সত্য যুগত। ইয়াত যিসকল মনুষ্যই দান পুণ্য কৰে তেওঁলোকক পুণ্য আত্মা বুলি গণ্য কৰে। তাত তোমালোকে দান পুণ্য আদি কৰাৰ দৰকাৰ নাথাকে। তাত গৰীব কোনো নাথাকেই। তোমালোক তাত সদা কালৰ বাবে পুণ্য আত্মা হোৱাই। তোমালোকে তন মন ধন সকলো বেসদৰ পিতাৰ অৰ্থে দিয়া, যাক উৎসৰ্গিত হোৱা বুলি কোৱা হয়। পিতাই কয় প্ৰথমে মই উৎসৰ্গিত হওঁ নে তোমালোক? বাবাই কয় প্ৰথমে তোমালোক উৎসৰ্গিত হোৱা, তেতিয়া পুনৰ 21 জন্মৰ কাৰণে প্ৰতিদান পাবা। এই কথাবোৰ এতিয়া তোমালোকে ভালদৰে বুজি পোৱা, পোনপটীয়াকৈ শুনা। ঘৰত থাকা তেন্তে তাতো মুৰলি আহে, দূৰৰ পৰা শুনা। এতিয়াতো পিতাৰ সন্মুখত বহি আছা। পিতাই কয় সন্তানসকল, মই তোমালোকৰ পিতাও হওঁ। ইয়াত অন্ধশ্ৰদ্ধাৰ কোনো কথা নাই। পিতাও হয়, শিক্ষকো হয়। পিতাৰ হৈ গ'লে তেওঁ শিক্ষা দিয়ে। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই জ্ঞান আছে। 84 চক্ৰও তোমালোকক বুজোৱা হয়। যিসকল 84 জন্ম লওঁতা নহয় তেওঁলোকে বুজি নাপাব।
তোমালোকে বুজি পোৱা যথাযথ আমি 84 চক্ৰ পৰিক্ৰমা লগাই এতিয়া উভতি যাওঁ। পিতাই কয়, তোমালোক আত্মা অশৰীৰী হৈ আহিছিলা, পুনৰ অশৰীৰী হৈ উভতি যাব লাগে। তোমালোক পবিত্ৰ আত্মা হৈ যোৱা। পবিত্ৰ হোৱাৰ কাৰণে তোমালোকে পুৰুষাৰ্থ কৰি আছা। যোগবল অৰ্থাৎ স্মৃতিৰ বলেৰে তোমালোক পবিত্ৰ হৈ যাবা। যোগ শব্দটি হৈছে শাস্ত্ৰৰ, শুদ্ধ শব্দটি হৈছে স্মৃতি। স্ত্ৰীক স্বামীয়ে অথবা পুৰুষক পত্নীয়ে স্মৰণ কৰে নহয় জানো? যোগৰ অৰ্থই হৈছে স্মৃতি। পিতাইও কয়, মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰা। অন্যৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি নিজৰ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। স্মৰণ কৰা। যিমান স্মৰণ কৰিবা সিমান তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যথাযথ ভাৰতে কল্পই কল্পই উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। শিৱ জয়ন্তীও প্ৰসিদ্ধ হয়। যেনেকৈ বুদ্ধ, যীশুখ্ৰীষ্ট আদিৰ জয়ন্তী আছে, সেইদৰে নিৰাকাৰ শিৱৰ জয়ন্তী আছে। তেওঁ উচ্চতকৈ উচ্চ হৈ গ'ল। কৃষ্ণ জয়ন্তীও প্ৰসিদ্ধ। কিন্তু তেওঁ আহি কি কৰে? এইটো কোনেও গম নাপায়। কৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আছিল। নিশ্চয় তেওঁক কোনোবাই এনেকুৱা কৰ্ম শিকাইছিল যাৰ বাবে সত্যযুগৰ ৰাজকুমাৰ হ'ল। সৰু শিশুটো পবিত্ৰই হয়, তাত বিকাৰৰ কথা নাথাকে। শিশু শুদ্ধ হয়। ভগৱানটো এজনেই নিৰাকাৰ। ভগৱান এজন। বাকী সকলো হৈছে ৰচনা। ৰচনাৰ পৰা। ৰচনাই কেতিয়াও উত্তৰাধিকাৰ পাব নোৱাৰে। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যাব। ভায়ে ভাইৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। তোমালোক সকলো ভাই ভাই হোৱা। ভাতৃসংঘ বুলি কয় নহয় জানো? পিতাটো এজনেই। উত্তৰাধিকাৰ পিতাৰ পৰা পাবা। সকলো ভাইৰ সদ্গতি দাতা এজনেই পিতা। সকলো আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ পাই আছে। পিতাই কয়, মই আহি আত্মাসকলক পঢ়াওঁ, আত্মাসকলক সদ্গতি দিওঁ। পিতাই বহি ৰাজযোগ শিকায়। এই পঢ়াৰ পদ তোমালোকে ইয়াত পাব নালাগে। তেওঁলোক বেৰিষ্টাৰ আদি এই জন্মত হয়, পুনৰ দ্বিতীয় জন্ম লৈ আকৌ পঢ়িব। তোমালোকে জানা, এই পঢ়াৰ দ্বাৰা আমি 21 জন্মৰ কাৰণে প্ৰাৰব্ধ পাওঁ। তাত সত্যযুগত ডাক্তৰ আদি কোনো নাথাকে। তাত বেমাৰেই নহয়। তাত তোমালোক গৰ্ভ মহলত থাকা, ইয়াত গৰ্ভ কাৰাগাৰত থাকা, য'ত বহুত শাস্তি ভোগ কৰে। তেতিয়া আহ্বান জনাই এই কাৰাগাৰৰ পৰা বাহিৰলৈ উলিওৱাৰ। মই পুনৰ কোনো ভুল নকৰোঁ। ধৰ্ম ৰজাৰ আগত প্ৰতিজ্ঞা কৰে। ইয়াত তোমালোকে শিৱ বাবাৰ আগত প্ৰতিজ্ঞা কৰিব লাগে, বাবা আমি কেতিয়াও বিকৰ্ম নকৰোঁ। 5 বিকাৰ আমি আপোনাক দি দিওঁ। এইটোও পিতাই জানে যে বিকাৰ কেনেকৈ তৎক্ষণাৎ আঁতৰি নাযাব। বাবাই কৈছে, বিকাৰ এনেকৈ তৎক্ষণাৎ আঁতৰি নাযাব। ভিতৰি ভয় থাকিব লাগে। আমি যদি বিকাৰ দান দি পুনৰ ঘূৰাই লওঁ তেন্তে ডাঙৰ পাপ হৈ যাব। যেনেকৈ ৰজা হৰিশ্চন্দ্ৰৰ দৃষ্টান্ত আছে। পিতাই জানে এনেকুৱা নহয় যে 5 বিকাৰ তৎক্ষণাৎ আঁতৰি যায়। নহয়, সময় লাগে। তোমালোকৰ যেতিয়া কৰ্মাতীত অৱস্থা হ'ব তেতিয়া যুদ্ধ লাগিব। বাৰে বাৰে পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কিন্তু সন্তানসকলে এয়া নকৰে। দেহ অভিমানী হ'লে তেতিয়া কাম বিকাৰৰ আঘাত লাগে। দেহ অভিমান সকলোতকৈ তীক্ষ্ণ হয়। দেহী অভিমানী হোৱাত পৰিশ্ৰম হয়। মুখ্যতঃ দেহ অভিমান অহাৰ কাৰণে পাপ হৈছে। 5 বিকাৰ দানত দিব লাগে। এই ক্ষেত্ৰত সময় লাগে। প্ৰেমিকৰ অবিহনে প্ৰেমিকাটো যাব নোৱাৰে। প্ৰথমে প্ৰেমিক যাব লাগে, তাৰ পাছত প্ৰেমিকা। প্ৰেমিক আহি সকলো আত্মাক লৈ যাব লাগে। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে পুৰুষাৰ্থ কৰিব লাগে। দেহ অভিমান অহাৰ কাৰণে ভুল হয়।
কয়, বাবা, দেহ অভিমানত আহি বিকাৰত অৱনমিত হলো। ধুমুহাটো বহুত আহিব, বিকাৰৰ সংকল্প আহিব, কিন্তু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও পাপ নকৰিবা। মায়াক জয় কৰিবৰ কাৰণে কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয়, যদি বিবাহিত তেন্তে পবিত্ৰ হৈ দেখুওৱা, তেতিয়া সন্ন্যাসীসকলেও চাব। তোমালোকৰ আমদানি চোৱা কিমান শ্ৰেষ্ঠ। পবিত্ৰ হৈ থাকি দেখুৱালে তেন্তে বহুত উচ্চ পদ পাবা। তোমালোকৰ প্ৰতিটো সকলো অৰ্পণ হৈ যাব। বাবাইও মহিমা কৰে, যদিওবা পবিত্ৰও হৈ থাকে, আকৌ যোগো লাগে। যুগতেই বাৰে বাৰে বিঘিনি আহে, দেহ অভিমান আহি যায়। পবিত্ৰ হৈ থাকিলে তেন্তে ঠিক, পবিত্ৰতাৰ দ্বাৰাই পবিত্ৰ সৃষ্টিত উত্তৰাধিকাৰ পাবা। কিন্তু মায়াইও আকৌ নিজৰ জোৰ দেখুৱাব। মায়াই বহুত প্ৰহাৰ কৰে। পিতাই বুজায়, এই সকলোবোৰ হ'ব বাহাদুৰি দেখুৱাই, কিন্তু লগতে নিৰন্তৰ স্মৃতিও থাকিলে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। শক্তিশালী যিসকল হয়, তেওঁলোকক মায়াইও বহুত হাৰাশাস্তি কৰে। স্মৃতিত কাৎচিতহে থাকিব পাৰে। যিসকল থাকিব পাৰে, তেওঁলোকক অনুভৱ সুধিব লাগে। কি ভাবে, কেনেকৈ থাকে? স্মৃতিত থাকিলেহে বিকৰ্ম বিনাশ হ'ব। এই কথাটোৱে একেবাৰে অনন্য, নতুন হয়। ইয়াত বহি আছা, গতিকে নিচা লাগি আছে, এইটোও বুজি পায়। ভগৱান এজনেই নিৰাকাৰ কৃষ্ণ নহয়। বাস্তৱত কৃষ্ণৰ কাৰণে শাস্ত্ৰত কাহিনী লিখি দিছে। উৰলত বান্ধিলে, এইটো কৰিলে, তেনেকুৱা কোনো কথা নাই। এয়াও তেওঁ গ্লানি কৰে, অপমান কৰে। কৃষ্ণৰতো কোনো অৱগুণ নাছিল। চঞ্চল হোৱা এইটোও এটা অৱগুণ হয়, নহয় জানো? কৃষ্ণটো একেবাৰেই মৰ্যাদা পুৰুষোত্তম হয়। তেওঁৰ মহিমা গায়ন কৰে সৰ্বগুণ সম্পন্ন। গায়ন কৰা হয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণুক। কোৱা গুৰুটো আমাৰ নাই। আমি এওঁক অৰ্থাৎ ব্ৰহ্মাক গুৰু বুলিও নামানো, ঈশ্বৰ বুলিও নামানো। পতিত পাৱনটো এজনেই নিৰাকাৰ হয়, নহয় জানো? সাকাৰ গুৰু কোনো পতিত পাৱন হ'ব নোৱাৰে। এই সময়ত তোমালোকে পৰমপিতা পৰমাত্মাৰ গোটেই জীৱন কাহিনী জানা। ৫,০০০ বছৰত শিৱ বাবাই কি ভূমিকা পালন কৰে, এইটো তোমালোকে জানা। পিতাৰ দ্বাৰা জ্ঞান পূৰ্ণটো পিতা হয়, নহয় জানো? সুখ, শান্তি, আনন্দৰ সাগৰ, এইবোৰ মহিমা তেওঁৰ হয়। পিতাৰ ওচৰত সম্পদ আছে, তেন্তে নিশ্চয় সন্তানসকলকো দিব, নহয় জানো? ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ ১। কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবৰ কাৰণে এই ইন্দ্ৰিয়সমূহৰ দ্বাৰা কোনো ভুল কৰিব নালাগে। পবিত্ৰ হৈ থকাৰ লগতে স্মৃতিও শক্তিশালী হ'ব লাগে। নম্বৰ ২। সদায় পুণ্য আত্মা হ'বৰ কাৰণে তন মন ধনেৰে পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে। এবাৰ উৎসৰ্গিত হৈ গ'লে ২১ জন্মৰ কাৰণে পুণ্য আত্মা হৈ যাবা। বৰদান: উপৰাম আৰু সদা প্ৰস্তুত হৈ বুদ্ধিৰ দ্বাৰা অশৰীৰী বোধৰ অভ্যাস কৰোঁতা সৰ্বকলাৰে সম্পন্ন হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেনেকৈ চাৰ্কাছত কলা প্ৰদৰ্শন কৰোঁতা কলাকাৰসকলৰ প্ৰতিটো কৰ্ম কলা হৈ যায়, সেই কলাকাৰসকলৰ শৰীৰৰ যিকোনো অংগ যেনেকৈ বিচাৰে, য'ত বিচাৰে, যিমান সময় বিচাৰে, সেই সাঁচতে গঢ় দিব পাৰে, এয়াই কলা। তোমালোক সন্তানসকলে বুদ্ধিক যেতিয়াই বিচৰা, যিমান সময় য'ত স্থিত কৰিব বিচৰা, ত'ত স্থিত কৰি লোৱা, এয়াই সকলোতকৈ শ্ৰেষ্ঠ কলা। এই এটা কলাৰে 16 কলা সম্পন্ন হৈ যাবা। ইয়াৰ বাবে উপৰাম আৰু সদা প্ৰস্তুত হোৱা, যাতে আদেশ অনুসৰি ১ ছেকেণ্ডত অশৰীৰী হৈ যোৱা। যুদ্ধত যাতে সময় নাযায়,
শ্লোগান: সফলতা আৰু সহনশীলতাৰ গুণ ধাৰণ কৰোঁতাসকলহে সঁচা স্নেহী আৰু সহযোগী হয়। ওম শান্তি।